নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল, ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। প্ৰতি বছৰে শৈক্ষিক শিক্ষাবৰ্ষ আৰম্ভণিৰ আগত শৈক্ষিক দিনপঞ্জী ওলায় আৰু ইতিমধ্যে ইয়াৰ ছফ্ট কপি ওলাইছে, হয়তো আপোনালোকে পাবলৈ সক্ষম হৈছে। আৰু আমাৰ ৰাজ্যখনৰ শিক্ষা বিভাগে ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগত এই শৈক্ষিক যি দিনপঞ্জী সেই দিনপঞ্জী প্ৰস্তুত কৰি উলিয়ায়। আৰু এইখনেই 2025-26 শৈক্ষিক শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীৰ প্ৰথম পেজ, ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ। আৰু আজি এই আলোচ্য শিতানৰ জৰিয়তে আপোনালোকক এই শৈক্ষিক দিনপঞ্জীত থকা কথাখিনি, গুৰুত্বপূৰ্ণ যিখিনি কথা আচলতে সকলোখিনি আচলতে গুৰুত্বপূৰ্ণ, তথাপিও কেইটামান ইয়াত উল্লেখ থকা কথা আপোনালোকক অৱগত কৰাবলৈ চেষ্টা কৰিম। 2025-26 শৈক্ষিক শিক্ষাবৰ্ষত ওলোৱা এই শৈক্ষিক দিনপঞ্জীত প্ৰথম কথাটোৱে হ'ল যে যদি প্ৰাক প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যালয়ত থকাৰ সময়সীমা 3 ঘণ্টা 10 মিনিট আৰু আন শ্ৰেণী অৰ্থাৎ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ সময় নিৰ্ধাৰণ কৰা হৈছে 6 ঘণ্টা 25 মিনিট, অৰ্থাৎ বিদ্যালয় আৰম্ভ হ'ব 9 বজাত আৰু বিদ্যালয় ছুটি হ'ব আচলতে 3:25 মিনিটত। 25-26 শৈক্ষিক শিক্ষাবৰ্ষত শৈক্ষিক আদান প্ৰদান 5 ঘণ্টা 25 মিনিট অনুষ্ঠিত হ'ব প্ৰতিদিনাখনে আৰু মধ্যাহ্ন ভোজনৰ বাবে 35 মিনিট ধাৰ্য কৰা হৈছে। প্ৰাতঃসভা যেতিয়া বিদ্যালয়বিলাকে অনুষ্ঠিত কৰিব, প্ৰাতঃসভা অনুষ্ঠিত কৰাৰ পাছত প্ৰতিদিনাখনে আচলতে ৰাষ্ট্ৰীয় সংগীত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব আৰু বিদ্যালয় ছুটিৰ আগত অসম সংগীত গোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই সকলোখিনি কথা আচলতে এই শৈক্ষিক দিনপঞ্জীত উল্লেখ আছে। মুঠ কৰ্মদিন হ'ব 254 দিন আৰু মুঠ শ্ৰেণীদিন হ'ব 205 দিন। এই শৈক্ষিক দিনপঞ্জীত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে চাহবাগান অঞ্চলত থকা যিবিলাক বিদ্যালয়, সেই বিদ্যালয়বিলাকৰ সময়সীমাৰ সম্পৰ্কে উল্লেখ কৰি লিখিছে যে যদি নিম্ন প্ৰাথমিক বিদ্যালয় হয় তেতিয়াহ'লে 7:30 পৰা 12:15লৈকে বিদ্যালয় চলিব আৰু যদি উচ্চ প্ৰাথমিক বিদ্যালয় হয় ৰাতিপুৱা 7:30 পৰা দুপৰীয়া 1 বজালৈকে বিদ্যালয়বিলাক খোলা থাকিব। তাৰ পাছত যদি ক'বলৈ যোৱা হ'ব, এই শৈক্ষিক দিনপঞ্জীৰ এই অংশখিনিত বহু গুৰুত্বপূৰ্ণ কিছুমান কথা উল্লেখ কৰিছে। নিপুণ অসমৰ কথা উল্লেখ কৰিছে, নিপুণ অসমৰ লক্ষ্য উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰিছে। বিদ্যাপ্ৰৱেশৰ বিষয়ে আমি সকলোৱে জানো যে ফাউণ্ডেশ্যনেল লিটাৰেচি নিউমাৰেচি বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ অধীনত বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীত আচলতে আনুষ্ঠানিক শিক্ষা লাভ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই এই বিদ্যাপ্ৰৱেশৰ অনন্য কাৰ্যসূচী বিদ্যালয়ত চলি আছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে বহনক্ষম বিকাশৰ লক্ষ্য 4.7 অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 4.7ৰ বিষয়ে উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী এই অংশখিনিত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, লগতে আৰু এটা কথা উল্লেখ কৰিছে প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ লক্ষ্য অৰ্থাৎ NEP 2020 আৰু ECCEৰ ওপৰত ইয়াত গুৰুত্বপূৰ্ণ কথা আচলতে ইয়াত উল্লেখ কৰিছে। তাৰ পাছতে ফাউণ্ডেশ্যনেল ষ্টেজ, প্ৰিপেটৰী ষ্টেজ, মিডল ষ্টেজৰ সম্পৰ্কে উল্লেখ কৰিছে আৰু স্তৰ অনুযায়ী আচলতে কি কি পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে সেই সম্পৰ্কে ইয়াত উল্লেখ কৰা আছে। আৰু আমি সকলোৱে জানো NEP 2020 আমাৰ স্কুলীয়া শিক্ষা ব্যৱস্থাক 4টা ভাগত ভাগ কৰিছে, 5+3+3+4। প্ৰথম 5 অংশই আচলতে ফাউণ্ডেশ্যনেল ষ্টেজ বুজায়, তাৰ পিছৰ 3 অংশই প্ৰিপেটৰী ষ্টেজ অৰ্থাৎ প্ৰস্তুতিমূলক স্তৰ, তাৰ পিছৰ অংশক মধ্যম স্তৰ বুলি জনা যায় আৰু একেবাৰে শেষৰ যিটো স্তৰ, যিটো 4 তৰপীয়া, সেইটোক মাধ্যমিক স্তৰ বুলি জনা যায়। যিহেতু এই শৈক্ষিক কেলেণ্ডাৰ বা শৈক্ষিক যি দিনপঞ্জী কেৱল মাত্ৰ ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে, গতিকে মধ্যম স্তৰলৈকে কি কি পাঠ্যক্ৰম আচলতে সন্নিৱিষ্ট কৰিছে সেই সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে আমাৰ বিদ্যালয়বিলাকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ গুণগত শিক্ষা প্ৰসাৰৰ বাবে আচলতে অসম চৰকাৰৰ শিক্ষা বিভাগে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে। যদি কোৱা হ'ব গুণ উৎসৱৰ অভিনৱ কাৰ্যসূচী, সেই সম্পৰ্কেও ইয়াত উল্লেখ কৰিছে। আগতে আমি জানো নেশ্যনেল এচিভমেণ্ট ছাৰ্ভে নাছ, যাক বৰ্তমানে পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণ বুলি কোৱা হয়, সেই পৰখ ৰাষ্ট্ৰীয় ছাৰ্ভেক্ষণৰ সম্পৰ্কেও ইয়াত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তাৰ পিছৰ এই অংশখিনিত উল্লেখ কৰিছে যে স্কুল টুইনিং প্ৰগ্ৰেম, বিদ্যালয় অংশীদাৰিত্ব কাৰ্যসূচী বিদ্যালয়সমূহত অনুষ্ঠিত কৰা হয় আৰু বিভিন্ন ধৰণৰ এক্টিভিটিছ কৰা হয় এই স্কুল টুইনিঙৰ অধীনত আৰু বিদ্যালয় ইয়াৰ অধীনত অনুদানো লাভ কৰে। আৰু এই স্কুল টুইনিং প্ৰগ্ৰেমৰ সম্পৰ্কতো ইয়াত গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। আৰু এনেকৈ আচলতে এই কথাখিনি ইয়াত প্ৰথম অংশত আচলতে শৈক্ষিক কেলেণ্ডাৰখনৰ প্ৰথম অংশখিনিত উল্লেখ কৰিছে। আৰু অনাগত দিনত ভিতৰতনো কি আছে, তাৰ তললৈ কি আছে, কেনেকুৱা ধৰণৰ কথা উল্লেখ কৰা আছে সেই সম্পৰ্কেও ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম।
আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আচলতে আৰু সেই উদ্দেশ্য আগত ৰাখি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু যদি কথাখিনি গ্ৰহণযোগ্য বুলি ভাবে, যদি সম্ভৱ হয়, তেন্তে সকলো শিক্ষাগুৰুৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভৱ হ'লে আগলৈকে শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ। টেক কেয়াৰ।